জয় মা লক্ষ্মী। আজি লক্ষ্মী পূৰ্ণিমা উপলক্ষে সকলোলৈকে লক্ষ্মী পূৰ্ণিমাৰ শুভকামনা জনালোঁ আৰু লক্ষ্মী মায়ে কৃপা কৰি সকলোকে যেন ধনে ধানে উপচাই পেলাই তাৰেই কামনা কৰিলোঁ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ, কাৰণ এতিয়া একেবাৰে পুৱাই হৈ আছে। শুই উঠি আহোঁতে মাথো হাতত মোবাইলটো লৈ আহিছোঁ আৰু লগত প্ৰিন্স উঠিয়ে আহিছে লগতে, আৰু হাততে লৈ আহিছোঁ ঝাৰুডাল, কাৰণ আমাৰ আৰম্ভণি হয় ঝাৰুডালৰ পৰাই। গোটেই ঘৰ চৰ চাফা কৰিব লাগে। আৰু আজি যিহেতু লক্ষ্মী পূৰ্ণিমা দিনা মই কি কৰোঁ তাকে আপোনালোকক ভিডিঅ'ৰ সহায়ত জনাই দিওঁ বুলি ভাবিছোঁ। আৰু যদি তাত কিবা কিবি মানে ভুল ভ্ৰান্তি হয় তেনেহ'লে কমেণ্টৰ সহায়ত মোক জনাই দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া বলকচোন আজি কিনো কৰোঁ। আৰু ড্ৰেছটো একদম ইগন'ৰ কৰিব, কাৰণ একেবাৰে পুৱাই হৈ আছে। ড্ৰেছলৈ বা মই নিজলৈ চোৱা নাই, মাত্ৰ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। পুৱাৰ পৰা গধূলিলৈকে সদায় একেখিনি কামেই, তথাপিও আজি অকণমান বেছিকৈ কৰিবলগীয়া হৈছে, কাৰণ লক্ষ্মী পূৰ্ণিমা বুলি ঘৰখন বেছিকৈ পৰিপাটিকৈ ৰাখিলে বেছি ভাল হয়। সেইকাৰণে সকলোখিনি চাফ চিকুণ কৰি সোনকালে আজৰি হৈ ল'লোঁ। আৰু ঘৰ মুচিবৰ কাৰণে এচামুচ নিমখ আৰু ডেটল দি লৈছোঁ। মই এনেকৈ ঘৰখিনি চাফা কৰি ল'লোঁ। গা পা ধুই আজৰি হৈ আহিলোঁ। আজৰি হৈ গা ধোৱাৰ পিছত কৰিবলগীয়া নিজৰ কামখিনি কৰি লৈ তাৰপিছতে এতিয়া ঘৰটো শুদ্ধ কৰি ল'ম। ঘটিতে পানী এঘটি লৈ এইফালে গংগাজল অলপ লৈ লৈছোঁ। গংগাজলখিনি দিয়াৰ পাছতে এতিয়া ঘৰটো পানী ছটিয়াই ল'ম। তাৰপাছতে মই গোঁসাই থাপনাত বন্তি দিম। বন্তি দি যিহেতু আজি মই দিনটো একোৱেই নাখাওঁ, মানে নোখোৱাকৈ যেন মই লক্ষ্মী মাক স্মৰণ কৰিব পাৰোঁ আৰু গোটেই দিনটো যাতে ব্ৰতত থাকিব পাৰোঁ, তাৰ কাৰণে তেওঁৰ চৰণত এগছি বন্তি জ্বলাই আমডালি দুডাল গাঁঠি লৈছোঁ, এডাল দোকানৰ কাৰণে আৰু এডাল ঘৰৰ কাৰণে, আৰু তাতে এটা এটা ৰঙা ফুট দি লগাই লৈছোঁ। দোকানখনো অকণমান চাফ চিকুণ কৰি আজৰি হৈ ল'লোঁ। তাৰপিছতে লক্ষ্মী থাপনাখন আজি বেলেগকৈ বনালোঁ। এইফালে ৰঙা কাপোৰ এখন দি পিয়াখনৰ ওপৰত দি লৈছোঁ আৰু তাতে চাউল কেইটামান দি লক্ষ্মী মা ফটোখন দি এতিয়া ধুনীয়াকৈ ফুল দি লক্ষ্মী মাক সজাই ল'ম। এনেকৈ সজাই পৰাই ল'লে বেছি ভাল হয়। আৰু ঘটটো দিবৰ কাৰণে এখন কাঁহৰ কাঁহীত চাউল ফুল দিছোঁ আৰু ঘটটোত পানী এঘটি দি তাতে আম পাত 5খিলাৰ সৈতে ধুনীয়াকৈ দি লৈছোঁ। আৰু সেন্দুৰৰ এটা এটা ফুট 5খিলা পাতত দি লৈ তাতে পইচা খুচুৰা 5 টকীয়া এটা আৰু তামোল এটা দি দিছোঁ। আৰু ওপৰত পান এখিলা দি ঘৰটোত সেন্দুৰৰ 3টা ফুট দি ধুনীয়াকৈ উৰুলি দিয়াৰ পাছতে ঘৰটো মই ধুনীয়াকৈ বহাই দিম। বহাই তাতে ফুলেৰে আকৌ সজাই ল'ম। এনেকৈ মই নিয়মবিলাক কৰিছোঁ। তাত যদি কিবা ভুল হৈছে আপোনালোকে জনাই দিব বুলি আশা কৰিলোঁ। আৰু লগতে ইয়াৰ লক্ষ্মী ধুনীয়াকৈ ফুল দি তেওঁকো সজাই ল'লোঁ আৰু অৰিহণা দিছোঁ। তাৰপাছতে বন্তি জ্বলাইছোঁ, এগছি ঘিউ আৰু এগছি মিঠাতেল দি তাতে লং দিছোঁ। আৰু মাহ প্ৰসাদখিনি সকলো আগবঢ়াই পদুম ফুল যিহেতু নাছিলে, সেইকাৰণে পদুম ফুলৰ আঁকি ল'লোঁ। তাৰপাছতে পাঞ্চালীখন ধুনীয়াকৈ পঢ়ি ল'লোঁ। পঢ়ি লৈ সকলোৰে কাৰণে মাহ প্ৰসাদ যোগাৰ কৰিলোঁ, কাৰণ দিনত যিহেতু কোনেও একো খোৱা নাছিলে, সেইকাৰণে সকলোৰে কাৰণে ধুনীয়াকৈ যা যোগাৰ কৰি ল'লোঁ।